हेलो फ्रेंड्स, আজি আমি বৰপথাৰৰ স্থিত এটা বুদ্ধিষ্ট টেম্পললৈ আহি আছোঁ। সেই বুদ্ধিষ্ট টেম্পলটো 19th চেঞ্চুৰীতে স্থাপন হৈছিল আৰু সেইটো বৰপথাৰ টাউনৰ পৰা 5 কিলোমিটাৰ দূৰত্বত অৱস্থিত। সেই টেম্পলটোত বুদ্ধিষ্ট যিহেতু মনেষ্ট্ৰী, গতিকে তাত বুদ্ধদেৱৰ পূজা হয় আৰু সেই যিটো টেম্পল সেইটো শ্যাম গাঁও এখনত অৱস্থিত আছে আৰু আমি তাৰ দিশেই বৰ্তমান আহি আছোঁ। অলপ সময়ৰ পিছতে আমি গন্তব্যস্থানত পাম আৰু তাৰপিছত আমি তাৰ নিৰীক্ষণ কৰিম। এয়া আমি মন্দিৰত আহি উপস্থিত হ'লোহি। এয়া মন্দিৰৰ প্ৰৱেশ দুৱাৰ। এই ষ্টেপেদিয়ে মন্দিৰৰ ভিতৰলৈ সোমাই যায় আৰু আমি এনেদৰে মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু সোমাই গৈয়ে আমি মণিকূট পামগৈ। এয়া আপোনালোকে নিশ্চয় দেখিছে মণিকূটত বুদ্ধদেৱৰ এটা সুন্দৰ প্ৰতিমা অৱস্থিত হৈ আছে আৰু তাৰ আশে পাশে কিছুমান পূজাৰ সামগ্ৰী আমি দেখা পাইছোঁ। শৰাই বাতি এনেধৰণৰ কিছুমান সামগ্ৰী আছে। এয়া হৈছে তাৰ ভিউটো, ছাইড ভিউ এইখিনি, আৰু সেই মনেষ্ট্ৰীটোৰ ওপৰ অংশটো অতি মনোমোহা দৃশ্য। আৰু সেয়া আপোনালোকে দেখিছে ওপৰত এনেধৰণে কাঠ আৰু বাঁহেৰে এনেধৰণে বেৰি থোৱা হৈছে, যিটো মনেষ্ট্ৰীবিলাকত প্ৰায় আমি দেখিবলৈ পাওঁ এনেধৰণে কাঠ আৰু বাঁহৰহে ব্যৱহাৰ কৰা হয়। আৰু তাৰ পৰা এয়া আপোনালোকে দেখিছে এটা বাহিৰৰ ভিউ। এই দুৱাৰখনেদি এটা বাহিৰৰ সুন্দৰ ভিউ আমি দেখিবলৈ পাওঁ। সেয়া আমি দেখুৱাম আপোনালোকক অলপ সময় পিছতে। এয়া আমি ভিতৰৰ অংশ অলপমান দেখুৱাই লৈছোঁ। এয়া আমি অলপ ওচৰলৈ আনিছোঁ যাতে আপোনালোকে আৰু সঠিকভাৱে দেখিবলৈ পায়। বুদ্ধদেৱৰ প্ৰতিমা আৰু তাৰ আশে পাশে এইবিলাক কিছুমান শৰাই আমি দেখিছোঁ। এয়া শৰাই আপোনালোকে দেখিছে নিশ্চয়। শৰাই বটা এনেধৰণৰ কিছুমান বস্তু ইয়াত আছে, যিবিলাকক যেতিয়া ভক্তসকল যেতিয়া ইয়াত প্ৰাৰ্থনাৰ বাবে আহে তেতিয়া তেওঁলোকে এইসমূহ সামগ্ৰীৰ ব্যৱহাৰ কৰে। আৰু এয়া দেখিছে আপোনালোকে অসংখ্য ফুলদানি দেখা গৈছে। সেই ফুলদানিৰে বুদ্ধদেৱৰ প্ৰতিমাটোক আগুৰি আছে। ইয়াতে দুটামান আলমাৰী আমি দেখিবলৈ পাইছোঁ। সেই আলমাৰীবিলাকত নিশ্চয় আগৰ দিনৰ যিসকল বুদ্ধিষ্ট মংক আছিলে সেইসকলৰ কিছুমান আপুৰুগীয়া সম্পদ ইয়াত নিশ্চয়কৈ সংৰক্ষণ কৰি ৰখা হৈছে। ইয়াৰ পিছতেই আমি যাম যিটো বাহিৰৰ ভিউ, সেই ভিউটো আপোনালোকক এবাৰ দেখুৱাম। ইয়াৰ ভিতৰৰ ভিউ সম্পূৰ্ণৰূপে আপোনালোকে দেখিছে নিশ্চয়। এতিয়া এই দুৱাৰখনেদি বাহিৰৰ ভিউ, এইটো বাহিৰৰ ভিউ, অতি মনোমোহা, অতি মনোৰম দৃশ্য এটা। আৰু এইটো এটা সৰু টেম্পল সদৃশ এটা ঘৰ দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু এই ঘৰটো চাংঘৰৰ নিচিনাকৈ আছে, মানে মন্দিৰটো চাংঘৰৰ নিচিনাকৈ আছে, সেয়েহে ইয়াৰ পৰা এজোপা বটগছ আমি দেখিবলৈ পাইছোঁ। এই বটগছজোপাৰ দৃশ্য অত্যন্ত সুন্দৰ, মনোমোহা, আৰু এই গোটেই পৰিৱেশটো বটগছজোপাই অত্যন্ত সুন্দৰ কৰি তুলিছে। এই যিটো আমি ওপৰৰ পৰা দেখিছিলোঁ সৰু মন্দিৰ, সেই মন্দিৰটো আমি দেখিছোঁ। ইয়াত কিছুমান শ্যাম ভাষাত, শ্যাম লিপিত কিছুমান এটা শব্দ লিখা গৈছে, এটা বাক্য লিখা গৈছে। গতিকে তাৰ এই যিটো মন্দিৰ, সেই মন্দিৰটোতো পূজা অৰ্চনা হয়। আৰু সন্মুখত আমি দুটা হাতী দেখিবলৈ পাইছোঁ। অতি সুন্দৰভাৱে ইয়াক প্ৰতিস্থাপন কৰা হৈছে। এতিয়া আমি এই যিটো আমাৰ মেইন মনেষ্ট্ৰী, সেইটোৰ দৃশ্য, এয়া বাহিৰৰ দৃশ্য। আৰু চাংঘৰ সদৃশ দেখা গৈছে আৰু তাৰ তলত কিছুমান বস্তু ৰখা হৈছে।
হয়, ইয়াত যিবিলাক সৰু সৰু ঘৰ দেখা গৈছে, এই সৰু সৰু ঘৰবিলাকত যিসকল বুদ্ধিষ্ট মংক আছে সেইসকলে বসবাস কৰে। অত্যন্ত এক সুন্দৰ পৰিৱেশ, এনেকুৱা এক নিজান বসবাস কৰাটো অতি সৌভাগ্য তেওঁলোকৰ বাবে। আৰু এয়া আমি দেখিম যে এক অনন্য সৌন্দৰ্য বিৰাজ কৰিছে চাৰিওদিশে। এয়া যিটো আমাৰ মন্দিৰ আছিলে তাৰ পিছৰ অংশ। এতিয়া আমি অন্য এটা ইয়াৰ ওচৰতে থকা অন্য এটা আমি টেম্পললৈ যাম। টেম্পল মানে এইটো সৰু এটা মন্দিৰ সদৃশ, সেই তালৈ যাম আমি। এতিয়া আমি আহি আছোঁ তালৈ। এই সৰু বাটটোৱেদি সেই সৰু মন্দিৰটো আমি দেখিবলৈ আমি পাইছোঁ। এই সৰু মন্দিৰ এটা আছে, সেই মন্দিৰটোলৈ আমি যাম। এইটো আপোনালোকে নিশ্চয় দেখিছে মন্দিৰটো, সেইটোৱে মন্দিৰ। সৰুকৈ এটা গল্ডেন কালাৰৰ এটা সৰু মন্দিৰ ওচৰতে আছে। আমি তালৈও যাম। ওচৰলৈ গৈ আমি ভালদৰে নিৰীক্ষণ কৰিম। ইয়াতে এটা স্তম্ভ আপোনালোকে দেখিছে নিশ্চয়, মই আপোনালোকক ভালদৰে দেখুৱাম এতিয়া। স্তম্ভ এটা, এইটো স্তম্ভ দেখিছে, এইটো বুদ্ধিষ্টসকলৰ এইটো এটা স্তম্ভ বুলি কোৱা হয়। তেওঁলোকৰ প্ৰতিকৃতি যিটো অশোক স্তম্ভৰ নিচিনাই প্ৰায় একেই, অশোক স্তম্ভ বুলি আমি ক'ব পাৰোঁ। যিহেতু ইয়াত 4টা লায়ন আছে ওপৰত, গতিকে আমি এইটো সাৰনাথৰ যিটো আমাৰ অশোক স্তম্ভ সেইটোও আমি মন কৰিব পাৰোঁ। হয়, যিহেতু এইটো বুদ্ধিষ্টৰ এটা পাৰ্ট আছিলে, সাৰনাথৰ যিটো টেম্পল সেইটো তাৰে এইটো এটা প্ৰতিকৃতি। আৰু ইয়াৰ ওচৰতে আমি এটা গল্ডেন কালাৰৰ এটা আমি দেখিছোঁ এক অনন্য সৌন্দৰ্যৰ এক নিদৰ্শন দাঙি ধৰিছে। ইয়াতে দেখিছে আপোনালোকে, সুন্দৰভাৱে ইয়াক প্ৰতিস্থাপন কৰা হৈছে, সম্পূৰ্ণৰূপে গঢ়া হৈছে। ইয়াৰ যিটো এইবিলাকতো পূজা সেৱা হয়, মাজে সময়ে তেওঁলোকে আহি ইয়াত চাকি বন্তি জ্বলায় আৰু বুদ্ধদেৱক তেওঁলোকে স্মৰণ কৰে। এয়া এটা মন্দিৰ, ইয়াত কিছুমান শব্দ লিখা গৈছে আৰু লগতে প্ৰতিকৃতি কিছুমানো আছে। বুদ্ধদেৱৰ মূৰ্তিও আছে, প্ৰত্যেকটো এংগলতে বুদ্ধদেৱৰ মন্দিৰ সৰু সৰু এটা মানে মূৰ্তি আমি দেখিবলৈ পাইছোঁ। আৰু তাৰ তলত কিছুমান চিহ্ন আছে, যেনেধৰণে এটা নিগনিৰ চিহ্ন, তাৰ ছাইডতে আমি দেখিছোঁ হাতীৰ এটা চিহ্ন অংকন কৰা হৈছে। আৰু তলত লিখা আছে, এইটো নিগনিৰ চিহ্ন তলত লিখা আছে জুপিটাৰ। ই নিশ্চয় বৃহস্পতি গ্ৰহটোক ইণ্ডিকেট কৰিছে। তাৰ তলত এইটো সৰ্প আছে আৰু তাৰ এইফালে আমি হাতী দেখিছোঁ, ওপৰত বুদ্ধদেৱৰ মূৰ্তি। এইটো সিংহৰ প্ৰতিমূৰ্তি, তাত মাৰ্চ লিখা আছে আৰু এটা বাৰ লিখা আছে টিউজডে। আৰু এয়া হৈছে মুন আৰু তাৰ তলত মানডে লিখা আছে। গতিকে আমি ইয়াৰ পৰা ধৰিব পাৰোঁ গ্ৰহ আৰু বাৰ সেই দুটাৰ নিশ্চয় কিবা এক সাদৃশ্য থাকিব পাৰে, আৰু সেইটো মানে বুদ্ধ যিটো ধৰ্ম সেই ধৰ্ম অনুসৰি সেইটো বেলেগ অৰ্থ থাকিব পাৰে। অতি সুন্দৰভাৱে সজাইছে এইটো। এতিয়া আমি ইয়ালৈ নতুন এটা ওচৰতে থকা এটা টেম্পল। এই টেম্পলটোত কি হয়, যেতিয়া এখন শ্যাম গাঁও, যেতিয়া ইয়াত কিবা উৎসৱ পাৰ্বণৰ আয়োজন হয়, তেতিয়া সকলোবিলাক গাঁৱৰ মানুহ আহি ইয়াতে তেওঁলোকে বহি পেলাই তেওঁলোকে প্ৰাৰ্থনা সভাত তেওঁলোকে অংশগ্ৰহণ কৰে। আৰু এই যিটো আমি দেখিছোঁ এটা ড্ৰেগনৰ প্ৰতিমূৰ্তিত এখন নাও আছে, সেই নাওখনত এই যিটো ড্ৰেগনৰ মূৰটোৰ ফালে পানী ঢলা হয়, আৰু পানী ঢালি সিফালে যিটো সেই মন্দিৰটো দেখা গৈছে, সেই মন্দিৰৰ তলত
মূৰ্তি যেতিয়া ইয়াত নতুনকৈ মূৰ্তি অনা হয় বুদ্ধদেৱৰ, তেতিয়া বুদ্ধদেৱৰ মূৰ্তিক স্নান কৰোৱা হয়। এইফালে পানী ঢালি সিফালে বুদ্ধদেৱৰ মূৰ্তিক স্নান কৰোৱা হয়। এই ষ্টেপেদিয়ে উঠি গৈ যিসকল ৰাইজ থাকে সেই ৰাইজে পানী ঢালে আৰু পানী ঢালি ইয়াত এই অংশতেই বুদ্ধদেৱৰ মূৰ্তি স্থাপন কৰা হয় নতুনকৈ যদি অনা হয় তেতিয়া, আৰু তাতে তেওঁক স্নান কৰোৱা হয়। স্নান কৰি পেলাই সেই যি মেইন মন্দিৰ সেই মেইন মনেষ্ট্ৰীলৈ লৈ যোৱা হয় আৰু তাত গৈ প্ৰতিষ্ঠা কৰা হয়। স্থিত এই যিটো বুদ্ধিষ্ট টেম্পল আছে সেই টেম্পলটোলৈ মই চালোঁ, তাৰ দৃশ্যসমূহ চালোঁ। ভিতৰতো আপোনালোকক দেখুৱালোঁ অলৰেডি কেনেকুৱা ধৰণে কেনেকৈ প্ৰেয়াৰ হয় সেই বিষয়ে। আমাৰ লগত এজন বুদ্ধিষ্ট মংক আছে, তেখেতে তেওঁৰ নামটো ক'ব, তাৰপিছত তেওঁ তাৰ ডেছক্ৰিপশ্যনখিনি দিব। হয়, মোৰ নাম ভান্তিৰ নামটো ৰাজিন্দা ভিক্ষু। আৰু আমাৰ প্ৰেয়াৰটো হৈছে যে আমাৰ যিটো ব্যক্তিগত মং প্ৰেয়াৰটো হৈছে আমাৰ ৰাতি 8টা বজাত আমি কৰে, আৰু আৰু মৰ্ণিং এনেইতো আজিকালি ঠাণ্ডা দিন, মানে যদি গৰম দিন আমি 4টা বজাতে কৰোঁ। এতিয়া মানে যিটো এতিয়া ঠাণ্ডা দিন নাইছে, এতিয়া অকণমান মানে 5টা বজাত আমি এতিয়া কৰোঁ প্ৰেয়াৰটো। প্ৰেয়াৰত মানে কি হয়? কি কৈছে মানে প্ৰেয়াৰত কি কৰা হয়? প্ৰেয়াৰ আমাৰ ব্যক্তিগত মানে যিটো কৰিব লাগে, পাঠ কৰিব লাগে ন, সেইবিলাক আমি মানে পাঠ কৰোঁ আৰু। আচ্ছা, মানে পুথিসমূহ পাঠ কৰোঁ। হয়। আৰু এনেই ওচৰ পাজৰৰ কিমান বুদ্ধিষ্ট মানে মানুহ আছে? এনেই ওচৰ পাজৰৰ মানে এখনে গাঁও ইয়াতে আছে। হয়। এনেই এইটো গাঁৱত মানে 60-70 ঘৰমান এইটো ভিতৰত হৈ যাব। ইয়াত মানে কেইজন মংক আছে? এতিয়া বৰ্তমান মই আছোঁ আৰু এজন আছে, 2জন বৰ্তমান। ইয়াত এনেই হেড প্ৰিষ্ট বুলি কোনোবা থাকে নেকি? হেড প্ৰিষ্ট বুলি তেনেকুৱা কোনো নাই, এতিয়া ময়ে হয় একটো। বাকী তেতিয়া গোটেই ইনফৰ্মেশ্যনখিনি পালোঁৱেই। হয়, আপোনালৈ ধন্যবাদ থাকিলে। ধন্যবাদ। হয়।